যদি আপোনাৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মই এখিনি কৰি ল'ব পাৰিম বা মই এখিনি কৰি ল'ম তেন্তে আপোনাক ধন্যবাদ জনাইছো আৰু স্বাগতম জনাইছো এইটো সঁচাকৈ এটা যাদুকৰী ভিডিঅ' এই ভিডিঅ'টো চোৱাৰ পিছত এই ভিডিঅ'টো হৃদয়ঙ্গম কৰিলে আপোনাৰ যিয়েই মনোকামনা মনৰ ইচ্ছা আছে সকলো নিশ্চিতভাৱে ভগৱানে পূৰ্ণ কৰিব উদাহৰণস্বৰূপে আপোনাক আমি কওঁ এই সৃষ্টিত যিমানবোৰ ঋষিমুনি আছে সেই ঋষিমুনিসকলে যেতিয়া সাধনা কৰে তেওঁলোকে গভীৰ আত্মবিশ্বাসেৰে সাধনাত মগ্ন হয় কাৰণ তেওঁলোকৰ নিজৰ ওপৰত এটা বিশ্বাস থাকে তেওঁলোকে সেই সাধনা বা তপজপৰ জৰিয়তে ভগৱানক সন্তুষ্ট কৰিব পাৰিব আৰু ভগৱানৰ পৰা মনে বিচৰা বৰদান তেওঁলোকে লাভ কৰিব আৰু সেইমতেই তেওঁলোকে মহাদেৱ বা ভগৱানক প্ৰসন্ন কৰি মনে বিচৰা বৰ ভগৱানৰ পৰা লাভ কৰে সেইবাবে এই ভিডিঅ'টো চোৱাৰ পূৰ্বে আপুনি মনটো দৃঢ় কৰিব লাগিব যিকোনো প্ৰকাৰে এই ভিডিঅ'টো শেষলৈকে চাই হলেও নিজৰ মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিম নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ সেকেন্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যদি আপুনি সকলো কৰি ব্যৰ্থ হৈছে কোনো মেনিফেষ্টেশ্যন কোনো ভিজুৱেলাইজেশ্যনে আপোনাৰ জীৱনত কাম দিয়া নাই আৰু ভাগ্যও আপোনাক লগ দিয়া নাই আৰু তাৰ বাবে আপুনি যদি নিৰাশ হৈছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই ভিডিঅ'টোৰ জৰিয়তে কেনেকৈ আপুনি আপোনাৰ জীৱনটো সুখী কৰিব পাৰিব সেয়া জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনাক এনেকুৱা কিছুমান কথা ক'বলৈ গৈ আছো যিখিনিৰ পৰা আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিব বাস্তৱতে আপুনি আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰিব যদি এই ভিডিঅ'টোত আমি উল্লেখ কৰা প্ৰতিটো কথা আপুনি মনোযোগেৰে শুনে আৰু সেই কথাবোৰ যদি আপুনি মানি চলে তেন্তে আপুনি নিশ্চয় সফল মানুহ হ'ব পাৰিব আজি আপুনি যি স্থিতিতেই যেনেকুৱা পৰিস্থিতিতেই নাথাকক কিয় ভিডিঅ'টোৰ শেষত আপোনাক এনেকুৱা এটা আমি প্ৰক্ৰিয়াৰ কথা ক'ম যিটোৰ দ্বাৰা আপুনি আপোনাৰ যিকোনো ইচ্ছা পূৰ্ণ কৰিব পাৰিব আপোনাৰ জীৱনত হৈ থকা যেনেকুৱা সমস্যাই নহওক এই ভিডিঅ'টোত আমি উল্লেখ কৰা এটা প্ৰক্ৰিয়াৰ জৰিয়তে সেই সকলোবোৰ সমাধান হৈ যাব এই বিষয়টোত আপুনি চাগে ইয়াৰ পূৰ্বেও বহুকেইটা ভিডিঅ' চাইছে আপুনি চাগে এইটোও জানে যদি কেতিয়াবা কোনোবা এটা কথা আপোনাৰ অৱচেতন মনটোৱে পাই যায় তেন্তে সেয়া কোনেও সলাব নোৱাৰে কিন্তু সেই সময় কোনখিনি যিখিনি সময়ত মানুহৰ সাবকনচিয়াস মাইণ্ডটো সম্পূৰ্ণ এক্টিভ মানে সক্ৰিয় ৰূপত থাকে বহুতে এটা কথা কয় ৰাতিপুৱা শুই উঠাৰ সময়তেই মানুহৰ সাবকনচিয়াস মাইণ্ড এক্টিভ হৈ থাকে সেইবাবে পুৱাৰ সময়ত পঢ়া শুনা কৰিবলৈ ল'ৰা ছোৱালীক জোৰ দিয়ে অভিভাৱকে কিন্তু কেতিয়া এই সাবকনচিয়াস মাইণ্ড এক্টিভ হয় কোনখিনি সময়ত এই সাবকনচিয়াস মাইণ্ডটো আটাইতকৈ এক্টিভ হয় সেই সময়ছোৱাত কি কৰিব লাগে সেই কথা কিন্তু আজিলৈকে কোনেও আপোনাক সহজ সৰলকৈ বুজাই দিয়া নাই আপোনালোকে সচৰাচৰ যেতিয়া শুই উঠে তেতিয়াই আপোনালোকৰ সাবকনচিয়াস মাইণ্ড এক্টিভ হৈ থাকে সেই সময়ছোৱাত আপোনাৰ সাবকনচিয়াস মাইণ্ডে আপোনাৰ কথাখিনি শুনে কিন্তু সেইখিনি ষ্ট'ৰ কৰিব নোৱাৰে অৱচেতন মনটোলৈ আপুনি কেনেদৰে আপোনাৰ বাৰ্তা পঠিয়াব সেয়া আমি আপোনাক এই ভিডিঅ'টোত ক'ম সেইবাবেই ভিডিঅ'টো আপুনি আজি শেষলৈকে চাব লাগিব চেতন মনৰ পৰা অৱচেতন মনলৈ কেনেকৈ আপুনি আপোনাৰ মনৰ বাৰ্তাটো পঠিয়াব কেনেকৈ সেই অৱচেতন মনে সেই বাৰ্তাটো ষ্ট'ৰ কৰি ধৰি ৰাখিব সেয়া আপুনি জানিব পাৰিব একেবাৰে সহজ সৰল ভাষাত আজি আপোনাক এই সমগ্ৰ বিষয়টো আমি বুজাই ক'ম আপোনাৰ মেনিফেষ্টেশ্যনে যেতিয়া কাম নিদিয়ে তেতিয়া আপুনি কিছুমান কাম কৰিব লাগিব আজি আপুনি জানিব পাৰিব সেই মেণ্টেল ষ্টেজৰ বিষয়ে যেতিয়া আপোনাৰ মাইণ্ড ছুপাৰ কনচিয়াছ ষ্টেজত থাকে যেতিয়া আপোনাৰ সাবকনচিয়াছ মাইণ্ডে আপোনাৰ সকলোবোৰ কথা শুনিব আৰু ষ্ট'ৰো কৰিব পাৰিব আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ ইচ্ছা ভাইব্ৰেশ্যনৰ দ্বাৰা ইউনিভাৰ্ছলৈ পঠিয়াবৰ বাবে সাজু কৰে সেইবাবে এই কথাবোৰ আজি আপুনি গভীৰভাৱে উপলব্ধি কৰক যাতে আপুনি সম্পূৰ্ণ বিশ্বাসেৰে এই প্ৰক্ৰিয়াটো কৰি চাব পাৰে ছুপাৰ কনচিয়াছ ষ্টেজ সেইখিনি সময় সেইখিনি মুভমেণ্ট যেতিয়াই আপুনি যিবোৰ কথা নিজৰ মনটোৱে ভাবিব সেইবোৰ বাস্তৱত সম্ভৱ হ'ব কাৰণ সেইখিনি সময়তে আপোনাৰ চেতনা ব্ৰহ্মাণ্ডৰ সৈতে কানেক্ট হৈ থাকে এয়া এনেকুৱা এক মুভমেণ্ট যিখিনি সময়ত এই সৃষ্টিয়ে আপোনাৰ সকলো ধৰণৰ ইচ্ছা পূৰ্ণ কৰিবলৈ বাধ্য হৈ পৰে এই সময়খিনি হৈছে কাহিলিপুৱা 3:40 পৰা 5:30 সময় এই সময়খিনিকে আমি ব্ৰহ্ম মুহূৰ্ত বুলি কওঁ এই সময়খিনিক বহুতেই ক্ৰিয়েটৰ টাইম বুলিও কয় এই সময়খিনিক
অমৃত বেলা বুলিও কোৱা হয়। এই সময়খিনিৰ গুৰুত্বৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব। ঈশ্বৰ ভক্তিৰ কাৰণেই এই সময়খিনি সৰ্বশ্ৰেষ্ঠ সময় বুলি কোৱা হৈছে। এই সময়খিনিত মানুহে বিচনাখন ত্যাগ কৰিলে মানুহে সৌন্দৰ্য, লক্ষ্মী, বুদ্ধি, সুস্বাস্থ্য আদি লাভ কৰে। এই সময়ত বিচনা ত্যাগ কৰা মানুহৰ মন পবিত্ৰ আৰু তন স্বাস্থ্যৱান হৈ থাকে। যেতিয়া সূৰ্যৰ কিৰণ এই পৃথিৱীত দুয়োফালৰ পৰা একে স্থানতেই পৰে, তেতিয়াই মনুষ্যৰ ছিষ্টেমটোৱে বিশেষ ধৰণে কাম কৰে। এইখিনিয়ে উপযুক্ত সময় ব্ৰহ্মাণ্ডৰ শক্তি আহৰণৰ কাৰণে। এই কথা মই আপোনাক ডাঠি ক'ব পাৰোঁ। এই প্ৰক্ৰিয়া যিয়ে অৱলম্বন কৰিছে তেওঁলোকৰ জীৱন বাস্তৱতেই সলনি হৈ গৈছে। কেৱল যে আপোনালোকক মই এই কথা কৈছোঁ তেনেকুৱা নহয়, এয়া মই নিজেও প্ৰয়োগ কৰিছোঁ। এই সময়ত যেতিয়া আপুনি প্ৰথম উঠিব ৰাতিপুৱা, তেতিয়া আপোনাৰ ছিষ্টেমে এক বিশেষ ধৰণেৰে কাম কৰা আৰম্ভ কৰিব। যদি আপুনি সঠিক ৰূপত ইয়াৰ প্ৰয়োগ কৰিব পাৰে, তেন্তে আপুনি অবিশ্বাস্যভাৱে পৰিণাম লাভ কৰিব। এতিয়া এই সময়খিনিক ধাৰ্মিক আৰু আধ্যাত্মিক ৰূপত আপোনাক বুজাই ক'ব বিচাৰিছোঁ। ব্ৰহ্ম মুহূৰ্ত আৰু অমৃতকাল একেখিনিয়ে সময়, যিখিনি সময়ত ইউনিভাৰ্ছে আপোনাক এটা নতুন জীৱন দান কৰে। সেইবাবে এই সময়খিনিৰ বীজ অংকুৰিত হ'বৰ কাৰণে জৰুৰী সহায় আপুনি লাভ কৰিব। অন্য সময়তকৈ এই সময়খিনিত দ্ৰুতগতিত বিকশিত হয়। সকলোতকৈ শক্তিশালী মুহূৰ্তই হৈছে ব্ৰহ্ম মুহূৰ্ত। ব্ৰহ্ম মুহূৰ্ত আধ্যাত্মিক, শাৰীৰিক আৰু মানসিক সকলো ফালৰ পৰাই আপোনাৰ ভিতৰত এই সময়খিনিয়ে এক নতুন শক্তিৰ সঞ্চাৰ কৰে। এই সময়খিনিত দেৱতাগণে পৃথিৱীলোকত ভ্ৰমণৰ কাৰণে আহে। ৰামায়ণৰ মতে ৰাৱণৰ লংকাৰ অশোক ভাটিকাত মহাবলী হনুমানো হেনো এই ব্ৰহ্ম মুহূৰ্ততেই প্ৰৱেশ কৰিছিল। আয়ুৰ্বেদৰ মতে ব্ৰহ্ম মুহূৰ্তত বিচনাখন ত্যাগ কৰি খোজকাঢ়িলে শৰীৰত সঞ্জীৱনী শক্তিয়ে সঞ্চাৰ কৰে। সেইবাবেই এই সময়ৰ বায়ুক অমৃতৰ সমান বুলি কোৱা হৈছে। ব্ৰহ্ম মুহূৰ্তত শুই উঠা মানুহে সফল, সুখী আৰু সমৃদ্ধ এক জীৱন যাপন কৰিব পাৰে। অথৰ্ব বেদ আৰু সামবেদত এই ব্ৰহ্ম মুহূৰ্তৰ বিষয়ে খুব ভালদৰে উল্লেখ আছে। তাত উল্লেখ থকা অনুসৰি ব্ৰহ্ম মুহূৰ্তত যদি আপুনি আপোনাৰ ইচ্ছা ব্যক্ত কৰে আৰু আপোনাৰ চেতনালৈ যদি সেইখিনি পঠিয়াব পাৰে, তেন্তে সেই ইচ্ছা পূৰ্ণ হোৱাটো এক প্ৰকাৰ নিশ্চিত। আজিৰ দিনত আধুনিক বিজ্ঞানীসকলেও এইটো কথাত বিশ্বাস কৰে, ব্ৰহ্ম মুহূৰ্তত এনেকুৱা কিবা এটাটো নিশ্চয় হয় যিখিনি আমাৰ কল্পনাৰ বাহিৰত। এতিয়া আপুনি বুজি লওক এই সময়খিনিৰ সঠিক প্ৰয়োগ আপুনি কেনেকৈ কৰিব। এতিয়া মই আপোনাক দুটা প্ৰক্ৰিয়া ক'বলৈ ওলাইছোঁ। 1 নম্বৰ, পুৱা 3:40 পৰা 5:30 সময়খিনিৰ ভিতৰত শুই উঠি আপুনি এটা কাম কৰিব লাগিব। মই আপোনাক এতিয়া যি ক'ম সেইখিনি আপুনি মোৰ সৈতে একেলগে ক'ব লাগিব। প্ৰথমে সাজু হৈ লওক। বিচনাৰ পৰা শুই উঠি আপুনি আপোনাৰ হাতৰ তলুৱাখন দৰ্শন কৰিব কিছু সময়ৰ কাৰণে। এনেকুৱা কৰিলে আমাৰ ভাগ্যৰেখাই আমাক অনুকূল পৰিণাম প্ৰদান কৰে। ইয়াৰ পিছত হাতজোৰ কৰি ধ্যান মুদ্ৰাত বহি এভাগ প্ৰাৰ্থনা গাব লাগিব। যিভাগ প্ৰাৰ্থনা এতিয়া মই আপোনাক গাই শুনাম, সেই একেভাগ প্ৰাৰ্থনা আপুনি মোৰ সৈতে একেলগেই গাব। আৰু এনেকুৱা কল্পনা আপুনি কৰিব যিখিনি আপোনাৰ বাস্তৱ জীৱনত সঁচাকৈয়ে হৈ আছে। আৰু যিখিনি আপুনি ধ্যান মুদ্ৰাত বহি ক'ব, সেইখিনি শুদ্ধ মনেৰে, শুদ্ধ অন্তৰেৰে ক'ব লাগিব। আহক আৰম্ভ কৰোঁ। মই এজন শুদ্ধ মনৰ, শুদ্ধ অন্তৰৰ অধিকাৰী এজন ব্যক্তি। মোৰ ওচৰত ধন টকা পইচাৰ কোনো সমস্যা নাই। মোৰ সকলো কাম খুব সহজতেই পূৰ্ণ হৈছে। আগতকৈও মোৰ ইনকাম বৰ্তমান ভাল। মোৰ ব্যৱসায় বা মোৰ চাকৰি খুব ভালদৰে চলি আছে। ইয়াৰ বাবে হে পৰমপিতা পৰমেশ্বৰ, মই আপোনাক মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাইছোঁ। এইখিনিকেই 10 মিনিটৰ কাৰণে প্ৰতিদিনে আপুনি ক'ব লাগিব। প্ৰথমবাৰ যেতিয়া আপুনি কৰিব, সেয়া লিখি ল'ব। এইখিনি আপুনি নিজৰ বিচনাখনত বহিও কৰিব পাৰিব। এইটো কল্পনা কৰিব লাগিব আপুনি যিটো কাৰ্য কৰি আছে, আপুনি যিটো কামৰ দ্বাৰা ধন উপাৰ্জন কৰি আছে, সেয়া বহুত ভালকৈ চলি আছে। আপুনি আপোনাৰ লগতে আপোনাৰ পৰিয়াল সম্পূৰ্ণ সুখত আছে। দৈনিক আপোনাৰ হাতলৈ যে ধন আহি আছে, সেইটো আপুনি অনুভৱ কৰিব লাগিব। আপুনি বহুত বেছি আপোনাৰ জীৱনত সুখী। এনেকৈয়ে আপুনি কল্পনা কৰিব লাগিব, অনুভৱ কৰিব লাগিব। এনেকুৱা হ'ব লাগিব যাতে প্ৰতিটো উশাহ লওঁতে সেই সুখ আপুনি অনুভৱ কৰিছে। যেতিয়া আপুনি এই সময়ছোৱাত শোৱাৰ পৰা উঠি আপোনাৰ ধ্যান আপোনাৰ ইচ্ছাখিনিত লগাব,
আৰু আপোনাৰ মনৰ যিখিনি ইচ্ছা আছে সেই ইচ্ছাখিনি যেতিয়া ভিজুৱেলাইজ কৰিব আৰু সমান্তৰালভাৱে সেইখিনি যেতিয়া অনুভৱ কৰিব তেতিয়া সেইখিনি এক ভাইব্ৰেশ্যনৰ জৰিয়তে সেই ব্ৰহ্মাণ্ডলৈ গুচি যাব। এয়া কিছুদিন কৰাৰ লগে লগে আপুনি আপোনাৰ জীৱনৰ এক সঠিক পথ নিশ্চিতভাৱে পাব। যিকোনো সহায় আপোনাৰ জীৱনলৈ আহিবই আহিব। 10 পৰা 15 মিনিট ধৰি আপুনি এই মেডিটেশ্যনখিনি কৰিব লাগিব। দ্বিতীয় পদ্ধতিটোৰ কাৰণেও আপুনি 3:40 মিনিটৰ পৰা 5:30 মিনিটৰ ভিতৰত বিচনা ত্যাগ কৰিব লাগিব। তাৰ পিছত আপুনি ধ্যান মুদ্ৰাত বহি আপুনি যিজন ভগৱানক পূজা অৰ্চনা কৰে তেওঁৰ 11 বাৰ নাম ল'ব লাগিব। 11 মিনিটৰ পিছত আপুনি আপোনাৰ ইচ্ছা 3 বাৰ ব্যক্ত কৰিব লাগিব। আপুনি যি বিচাৰিছে, আপোনাৰ মনত যি ইচ্ছা আছে সেয়া আপুনি 3 বাৰ ক'ব লাগিব। এতিয়া ঠাণ্ডা দিন, যদি আপোনাৰ ঘৰৰ বাহিৰলৈ ওলাবলৈ এলাহ লাগে তেন্তে আপুনি ঘৰৰ ভিতৰতো কৰিব পাৰে আৰু গৰম দিনত আপুনি ঘৰৰ বাহিৰতো ৰাতিপুৱাৰ ভাগত কৰিব পাৰে। এই কামটো কৰিবৰ কাৰণে আপুনি স্নান নকৰিলেও হ'ব, অৰ্থাৎ গা নোধোৱাকৈয়ে আপুনি এইখিনি কৰিব পাৰিব। কেৱল আপুনি মনটো পবিত্ৰ কৰি ৰাখিব লাগিব, মন পৰিষ্কাৰ হৈ থাকিবই লাগিব। এটা কথা মনত ৰাখিব, এইখিনি কৰাৰ পূৰ্বে আপুনি কিন্তু একোৱেই নাখাব। এইখিনি কৰাৰ সময়ত যাতে বেলেগ কোনো কথা আপোনাৰ মনলৈ নাহে সেইটো আপুনি ধ্যান ৰাখিব লাগিব। আৰম্ভণিতেই কিছু অসুবিধা নিশ্চিতভাৱে আপোনাৰ হ'ব পাৰে, কিন্তু যেতিয়া ধাৰাবাহিকভাৱে 7 দিন আপুনি এইখিনি কাম কৰিব তেতিয়া ইয়াৰ ফল আপুনি নিজেই দেখিবলৈ পাব। এতিয়ালৈকে মই যিমানক এই বিষয়ে উল্লেখ কৰিছোঁ তেওঁলোকৰ বহুতৰে লগত প্ৰথম দিনাই এনেকুৱা কিছু অদ্ভুত চমৎকাৰ হৈছে যিটোৰ দ্বাৰা তেওঁলোকে জীৱনত সন্মুখীন হৈ থকা বহু সমস্যা সমাধান হৈ গৈছে। এতিয়া এইখিনি আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি এই কামখিনি কিমান বিশ্বাসেৰে কৰিব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়া 20 পৰা 25 মিনিটমান হ'ব। আপুনি কেৱল কৰি চাওক, আপুনি নিশ্চয় লাভৰ মুখ দেখিবলৈ পাব। আৰু এই প্ৰক্ৰিয়াটো কৰাৰ পিছত আপোনাৰ যিয়েই অভিজ্ঞতা হয় আমাৰ সৈতে নিশ্চয় বিনিময় কৰিব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।